আসসালামাইকুম নমস্কার প্রিয় বন্ধুসকল আপোনালোকে নিশ্চয় ভাল আছে আপোনালোকৰ ভাল আৰু সুস্থতা কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ তো আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ বহু কেইদিনৰ পৰা ভিডিঅ' আপলোড দিব নোৱাৰোঁ সময়ৰ নাটনিৰ কাৰণে তো যিকি নহওক আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আজিৰ ভিডিঅ'টো হ'ল যেহেতু শীত আহি গ'ল আৰু ছাগলীবিলাকক যে 3 মাহ মূৰে মূৰে ডিৱাৰ্মিং কৰাব লাগে কৃমিমুক্ত কৰিব লাগে তাকে লৈ ভিডিঅ' তো আজি মোৰ ফাৰ্মৰ 6 পিছমান পোৱালি ছাগলী ডিৱাৰ্মিং কৰাম তো এইটো কৃমিনাশক মেডিচিন লৈ আহিছোঁ আপোনালোকে চাব ইয়াত লিখা আছে ফেণ্টাছ প্লাছ আৰু কৃমিনাশক কৰোঁতে এবাৰ কৃমিনাশক যিটো মেডিচিনেৰে কৰাব তাৰপিছত কৃমিনাশক কৰাওঁতে মেডিচিনটো চেঞ্জ কৰিব লাগে একে মেডিচিন দিব নালাগে আমি ইয়াৰ আগত কৰাইছিলোঁ তেতিয়া কৃমিক টেবলেট খুৱাইছিলোঁ আৰু এইবুলি কিন্তু আমি লিকুইড মেডিচিন লৈ আহিছোঁ আৰু পোৱালিবিলাক চাইছে যে পোৱালিবিলাক আহিছে এইবিলাক পোৱালিকে খুৱাই দিম কৃমিনাশক সময়মতে নকৰিলে কিন্তু ছাগলীৰ কেনেকুৱা পাতল হয় ইয়াত ড'জ দিয়া আছে ইয়াত সকলোখিনি কথা ইয়াত উল্লেখ কৰা আছে নিয়ম নীতি গোটেইবিলাক উল্লেখ কৰা আছে এইবিলাক চালে আপোনালোকে পাব আৰু যেতিয়া যিকোনো মেডিচিন খুৱাব মেডিচিনৰ কম্পজিশ্যন আৰু ড'জটো এবাৰ চাব আপোনালোকে চাই কিনে খুৱাব যেহেতু মেডিচিন খোৱালে ভালেও হয় বিপদো হয় তো তাৰ কাৰণে ভালকৈ চাব চাই কিনে খুৱাব তো এতিয়া ছাগলীক কৃমিনাশক মেডিচিনখিনি খুৱাই দিম যিকি নহওক বন্ধুসকল আপোনালোকে চালে কৃমি ড'জটো শেষ হ'ল খুৱাই দিলোঁ কালিৰ পৰা আমি লিভাৰ টনিক এটা খুৱাম আপোনালোকে চাব কৃমিনাশক নকৰিলে ছাগলীৰ বেমাৰৰ মূল কাৰণটোৱে হয় যদি সময়মতে আপোনালোকে কৃমিনাশক নকৰে তেনেহ'লে ছাগলীৰ বেমাৰ আহিবই তো PPR আহিবই আৰু যিখিনি মেডিচিন খুৱাব কৃমিনাশক কৰোৱা নাথাকিলে সেই মেডিচিনটো ছাগলীক কাৰ্যকাৰী কৰিব নোৱাৰে তো যিকি নহওক আজিৰ ভিডিঅ' এইখিনি ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাই দিব ধন্যবাদ।